হতো আছে ৰঙালীৰ উন্মাদনা দৃষ্টিনন্দন পৰিৱেশৰ মাজত চাবুৱাত আৰম্ভ হ'ল গছতলৰ বিহু শতাধিক প্ৰাণচঞ্চলা যুৱতীৰ বিহু নাচ বিহু নামেৰে মুখৰ হৈ পৰিল চাবুৱাৰ আকাশ বতাহ নয়নাভিৰাম পৰিৱেশে মন্ত্ৰমুগ্ধ কৰি তুলিলে শতাধিক বিহুপ্ৰেমী দৰ্শকক উল্লেখযোগ্য যে মটক জনগোষ্ঠীৰ এই গছতলৰ বিহুৰ আছে এক সুকীয়া পৰিচয় আৰু মাদকতা আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো বিশ্বজিৎ ফুকনৰ হয় মই এই মুহূৰ্তত উপস্থিত আছো চাবুৱাৰ হাতীকান্ধৈ গাঁৱত আৰু বহাগ বিহুৰ অহাৰ লগে লগে বিশেষকৈ মটক অধ্যুষিত অঞ্চলসমূহত এতিয়া গছ তলৰ বিহু দেখা পোৱা যায় গাঁৱৰ জীয়ৰীসকলে গছৰ তলত বিহুৰ গীত গায় বিহু নাচিবলৈ আহে আৰু বিভিন্ন প্ৰান্তৰ পৰা ডেকাসকল আহি বিহু গীতেৰে গাঁৱৰ জীয়ৰীসকলক জুকোৱা পৰিলক্ষিত হয় আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ এয়া এতিয়া গাঁৱৰ জীয়ৰীসকল ওলাই আহিছে আৰু এনেদৰে এতিয়া বিহুগীত গোৱা পৰিলক্ষিত হৈছে আৰু মই পোনে পোনে দৰ্শকসকলক কিছু বিহুগীত যিহেতু গাই আছে মই দেখাব বিচাৰিছোঁ মই কলেজত ৰিমঝিমি যদি আছে কপালত ৰিমঝিমি হাততে ঐ কলমটি লৈ ৰিমঝিমি যদি নাই মোৰ কপালত ৰিমঝিম ভুই ৰুম গৈ পথাৰত ৰিমঝিম ভুই ৰুম গৈ পথাৰত ৰিমঝিমি যদি নাই মোৰ কপালত ৰিমঝিমি হাততে ঐ কঠীয়া লৈ মৰম নিবা নহ'লে মৰম লিখি ভাল নালাগে মৰম লিখি ভাল নালাগে মৰম নিবা নহ'লে মৰম যিমানে চিয়াহি থাকক আৰু এই মুহূৰ্তত আমি আপোনালোকক দৰ্শকসকলক দৃশ্য দেখুৱাইছোঁ এনেদৰে এতিয়া ওলাই আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ডেকাসকল আহিছে গাঁওসমূহৰ পৰা আৰু মই যদি ৰাস্তাত দেখুৱাওঁ ৰাস্তাৰ ফালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক এতিয়া যুৱকসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা ৰৈ আছে আৰু দূৰৰ পৰা চাইছে বহুতেই আহি বিহুগীত এনেদৰে এতিয়া আচলতে বিহুগীত গাই জীয়ৰীসকলক আচলতে জোকাব আৰু এনেকুৱা ধৰণৰ যি এইটো পৰম্পৰা অতীতৰ পৰা চলি অহা যি পৰম্পৰা বৰ্তমানো চলি আছে আৰু স্থানীয় এজন ব্যক্তি আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম অতীতৰ পৰা যি পৰম্পৰা চলি আহিছে বিশেষকৈ মটক অধ্যুষিত অঞ্চলসমূহত কি ক'ব হয় মটক অধ্যুষিত অঞ্চলত এই পৰিৱেশ বছৰ জুৰি সৃষ্টি হৈ আহিছে এক নয়নাভিৰাম পৰিৱেশ দৃষ্টিনন্দন পৰিৱেশ এই প্ৰাঞ্চঞ্চলা যুৱতীসকলে যিদৰে গছৰ তলত যি পৰিৱেশৰ সূচনা কৰে নিশ্চিতভাৱে বিশেষকৈ ডেকাসকল বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপভোগ কৰিবলৈ আহে আৰু আপোনালোকেও ডেকা সময়ত জোকাব গৈছিল হয় আমিও যেতিয়া আমি যুৱক আছিলোঁ তেতিয়াও আমি এইদৰে গৈছিলোঁ বাকী যুৱকসকলৰ দৰেই কিন্তু এতিয়াতো বয়স হ'ল তথাপিও এই প্ৰাঞ্চঞ্চলা পৰিৱেশটো কেতিয়াবা আমি চাবলৈ মন যায় আমাৰ যিহেতু আমিও মটক সম্প্ৰদায়ৰ যুৱক এয়া আমাৰ গাঁৱৰে আমাৰ অঞ্চলৰে বিহু গতিকে আমি আহিছোঁ আৰু আশা কৰিম সমগ্ৰ অসমজুৰি এই পৰিৱেশ বিহুৰ বিনন্দীয়া পৰিৱেশ অব্যাহত থাকক হয় মই মুহূৰ্তত পুনৰ আপোনালোকক দৰ্শকসকলক দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এইটো পৰিৱেশ আৰু এনেদৰে এতিয়া বিশেষকৈ উজনিত মটক অধ্যুষিত অঞ্চলসমূহত এতিয়া গছ তলৰ বিহু যি পৰম্পৰাগতভাৱে প্ৰতি বছৰে আচলতে পালন কৰি আহিছে সেই গছ তলৰ বিহু এতিয়া আৰম্ভ হৈছে আৰু এনেদৰে এতিয়া এক উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে যিহেতু গছ তলৰ বিহু মানুহ বিহুৰ দিনাখনি পৰা আৰম্ভ হয় আৰু আৰম্ভ হৈছে আৰু আৰম্ভ হোৱাৰ পিছতে এতিয়া হয় বিশ্বজিৎ ফুকন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাবুৱাৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে